dear student, you are most welcome to my class. Myself, Dr. Apiluddin Ahmed. My dear student, already তোমালোকে গম পাইছা কি যে আমি এটা ভিডিও লেকচাৰ সিৰিজ ষ্টাৰ্ট কৰিছোঁ য'ত আমি ক্লাছ 9, 10, 11, 12 ম্যাথমেটিক্স এণ্ড এডভান্স ম্যাথমেটিক্সৰ টপিকছ ৱাইজ চেপ্টাৰ ৱাইজ কুৱেশ্যনছবিলাক আৰু বেছিক কনচেপ্টবিলাক আমি আলোচনা কৰি আছোঁ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছবিলাক আমি সলভ কৰি দি আছোঁ So আজি আমি ক্লাস 10 যেটো সেকেন্ড চ্যাপ্টার দ্যাট মিন্স বহুপদ চ্যাপ্টার এই চ্যাপ্টারটো আমি আলোচনা কৰিম মেইনলি এই লেকচাৰত বা এই ক্লাছত আমি কিছুমান বেসিক কনসেপ্ট আমি আলোচনা কৰিম বহুপদ ৰাখি বা পলিনোমিয়ালৰ ঠিক আছে আৰু প্যাৰেলেলি আমি কিছুমান এক্সাৰসাইজ সলভ কৰিবলৈ যত্ন কৰিম ঠিক আছে সো আশা কৰো ভিডিওটো ইনফৰমেটিভ হ'ব সো তোমালোকে চাই থাকা বহুপদ স্টাৰ্ট কৰাৰ আগতে বা বহুপদ শিকাৰ আগতে আমাক কিছুমান বেসিক বস্তু আমাক আলোচনা কৰিব লাগিব বা শিকিব লাগিব মনত পেলাব লাগিব দেখা অলৰেডি এই বেসিক বস্তুখিনি মই আলোচনা কৰিছিলোঁ আজিও জাস্ট অলপ হিন্টস দি আছোঁ দেখা বহুপদৰ কাৰণে আমাক দুটা তিনটা বস্তু মেইন আমাক লাগিব এটা কি আছিল তোমাক কোৱাচোন এটা আছিল ধ্ৰুৱক কাক কয় আৰু এটা কি আছিল চলক এই দুটা বস্তু আমাক লাগিব তো জাস্ট মনত ৰাখিবা ধ্ৰুৱক হল এনেকুৱা কিছুমান বস্তু যাৰ ভ্যালু বা মান কেতিয়াও চেঞ্জ নহয় হি তুমি যদি আমেৰিকাত যোৱা ইউএছত যোৱা তুমি যদি ইণ্ডিয়াত থাকা বাংলাদেশত যোৱা য'তেই নোযোৱা কিয় পৃথিৱীৰ য'তেই নোযোৱা কিয় তাৰ ভ্যালু সদায় কি থাকিব সমান থাকিব একে থাকিব তেনেকুৱা টাইপৰ বস্তু আমি ধ্ৰুৱক বুলি কওঁ যেনেকৈ ধৰি লোৱা এইটোক আমি কি বুলি কওঁ 1 যে তুমি যদি ইণ্ডিয়াৰ বাহিৰত বা অলৰেডি যিকোনো মানুহক তুমি যদি সুধা কি ক'ব ইয়াক 1 বুলি ক'ব ইয়াৰ কেতিয়াও ভেৰি নহয় চেঞ্জ নহয় বা এইটো ধৰি লোৱা 2 3 এইবিলাক কেতিয়াও কি নহয় চেঞ্জ নহয় সো এনেকুৱা বস্তুক আমি কি বুলি ক'ম ধ্ৰুৱক বুলি ক'ম বহুত আছে এনেকুৱা ধ্ৰুৱক বুলি ঠিক আছে ধ্ৰুৱক ৰাখি এতিয়া এই ম্যাথমেটিক্সত আমি এই ধ্ৰুৱক বিলাকক আমি কি সিম্বল ইউজ কৰো জেনাৰেলি ইয়াতে মনত ৰাখিবা এ বি সি ডি এইবিলাক যেতিয়া আমি লিখিম নহয় এইবিলাক বস্তু কি বুজাম আমি এইবিলাক দেখিনে আমি ধ্ৰুৱক বুলি বুজাম ঠিক আছে মনত ৰাখিবা এইবিলাক কিন্তু মই অলৰেডি আলোচনা কৰিছিলোঁ আজি জাস্ট অলপ ৰিফাৰেন্স দিছোঁ তোমালোকক তাৰ পিছত দেখা চলক বা এনেকুৱা এটা ৰাখি যাৰ মান কি হৈ থাকে চেঞ্জ হৈ থাকে ৰ্যান্ডমলি কি হৈ থাকে চেঞ্জ হৈ থাকে এতিয়া তুমি যদি ভালকৈ চিন্তা কৰা চাবা সাপোজ ধৰি লোৱা x মানে আমি কি বুজিলো 1 কেজি আলুৰ দাম 1 কেজি আলুৰ মূল্য ঠিক আছে তো গুৱাহাটীত তোমাৰ 1 কেজি আলুৰ কিমান প্ৰাইস হ'ব কোৱাচোন গুৱাহাটীত ধৰি লোৱা 25 হ'ব ঠিক আছে আজিৰ মাৰ্কেটত কিমান 25 তাৰ মানে xৰ মান গুৱাহাটীত কিমান হ'ল আমাৰ 25 এতিয়া তুমি যদি ইউএছএ যোৱা এতিয়া ইউএছত তোমাৰ এটো 25 নহয় ইউএছত বেলেগ হ'ব সাপোজ ধৰা 50 হ'ব পাৰে তো ইউএছত তোমাৰ xৰ মান কি হৈ গ'ল 50 হৈ গ'ল ঠিক আছে এতিয়া তুমি যদি বেলেগ গাঁৱত যোৱা যিবিলাকে আলু খেতি কৰি আছে যাৰ নিজা ঘৰত খেতি কৰিছে হিয়তৰ তাৰ পৰা যদি কিনা নিশ্চয় কমত পাবা তো আলুৰ তাৰ পৰা সাপোজ কিমান পাই যাবা কেজি 15 টকা পাবা তাৰ মানে xৰ মান হি গাঁৱত গলে কিমান পাম আমি 15 পাম তাৰ মানে ইয়াতে এই আলুৰ মূল্যটো যে আছে এইটো কি হৈ আছে চেঞ্জ হৈ আছে নহয় জানো তো যদি চেঞ্জ হৈ থাকে তেনেকুৱা টাইপৰ বস্তুক আমি কি বুলি কৈছিলো চলক বুলি কৈছিলো ঠিক আছে মনত ৰাখিবা এতিয়া এই চলক আৰু ধ্ৰুৱক এই দুটা ৰাখি যে আমি পালো এই দুটা ৰাখি আমি সংমিশ্ৰণ কৰিম সংমিশ্ৰণ মানে এনেকুৱা টাইপৰ যেনেকৈ ধৰি লোৱা 2x + 5y দেখা কি হৈ গ'ল মিক্সাৰ হৈ গ'ল ইয়াতে কি আছে দেখা x আৰু y এই দুটা কি চলক 2 আৰু 5 এই দুটা কি ধ্ৰুৱক নহয় জানো বা এনেকৈ লিখিব পাৰা 2x² + 5x তুমি দেখা ইয়াতো কি আছে চলক আৰু ধ্ৰুৱক আছে তাৰ মানে এইবিলাক কি হয় চলক আৰু ধ্ৰুৱকৰ মিশ্ৰণ হয় এনেকুৱা টাইপৰ বস্তুক আমি কি বুলি কওঁ বীজগণিতীয় ৰাশি বুলি কওঁ মনত ৰাখিবা তো বীজগণিতীয় ৰাশি মানে কি
যে তাতে কি থাকে এই চলক আৰু ধ্ৰুৱকৰ কি থাকে মিক্সাৰ থাকে ঠিক আছে তো বীজগণিতীয় ৰাশি মনত ৰাখিবা তাৰপিছত তুমি দেখা এই যে বীজগণিতীয় ৰাশি যে আমি লৈছোঁ সাপোজ ধৰা 2x² প্লাছ 5x প্লাছ 7 লৈছোঁ নহয় ইয়াতে তুমি দেখা x কি হয় চলক হয় 2 5 আৰু 7 এইকেইটা কি হয় ধ্ৰুৱক হয় আৰু এইটো কি হয় এটা সংমিশ্ৰণ হৈ গৈছে তাৰ মানে চলক আৰু ধ্ৰুৱকৰ তাৰ মানে এটা কি হয় এটা বীজগণিতীয় ৰাশি হ'ল এতিয়া এনেকুৱা বীজগণিতীয় ৰাশিৰ এই যে আছে তোমাৰ ধৰা এইটো এটা কি বুলি কওঁ আমি পদ বুলি কওঁ এইটোক আমি কি বুলি কওঁ পদ এইটো এটা কি হয় পদ হয় এইটো বেলেগ এটা এইটো এটা কি হয় পদ হয় মনত ৰাখিবা এইবিলাক এটা কি পদ হয় ঠিক আছে ইয়াতে মই প্লাছ দিছোঁ তুমি এনেকৈও লিখিব পাৰা x² - 5x + 3 এইটো এটা কি হৈ গ'ল বীজগণিতীয় ৰাশি এইটো এইবিলাক এটা কি পদ এতিয়া তুমি ভালকৈ যদি মন কৰা দেখা ইয়াতে কেইটা পদ আছে এটা দুটা তিনিটা ইয়াতে কেইটা এটা দুটা তিনিটা সো তিনিটা তাৰপিছত তুমি চাৰিটা ল'ব পাৰা পাঁচটা পদ থকা ল'ব পাৰা ছটা পদ থকা ল'ব পাৰা বহুত কেইটা পদ থকাও ল'ব পাৰা তো যেতিয়া বহুত কেইটা পদ লৈ ল'ব নহয় তেতিয়া আমি তাক কি বুলি ক'ম বহুপদ বুলি ক'ম মনত ৰাখিবা ঠিক আছে এতিয়া তিনিটা পদ আছে চাৰিটা পদ আছে সেইবিলাক মেটাৰ নকৰে আমি এটা কথা মনত ৰাখিব লাগিব যে এনেকুৱা যদি পদ থাকে এটা থাকক দুটা থাকক তিনিটা থাকক পাঁচটা থাকক ডাজেণ্ট মেটাৰ বাট আমি সেইবিলাকক কি বুলি ক'ম বহুপদ বুলি ক'ম ইয়াতে আমি এটা থাকিলে তাক এটা স্পেচিয়েল নাম দিম দুটা থাকিলে স্পেচিয়েল নাম দিম বেলেগ এটা তিনিটা থাকিলে তাৰ বেলেগ এটা স্পেচিয়েল নেম আছে কিন্তু জেনাৰেলি আমি তাক কি বুলি ক'ম বহুপদ বুলি ক'ম ঠিক আছে তো বহুপদখিনি জাষ্ট এটা ৰাফ আইডিয়াটো আছে আহিল তাৰমানে এতিয়া তুমি দেখা এই যে বহুপদ যে লৈছোঁ নহয় এই বহুপদৰ দেখা এই বহুপদটোত চলক কি আছে এক্স আছে তাৰ মানে এইটোক আমি কি বুলি ক'ম এক্সৰ এটা কি বহুপদ ইয়াতেও এক্স আছে তো এক্সৰ এটা বহুপদ বা তুমি এনেকৈও ভাবিব পাৰা দেখা ইয়াতে চলক কেইটা আছে এটা আছে তো ইয়াক আমি কি বুলি ক'ব পাৰোঁ এটা চলকযুক্ত বহুপদ ইয়াতে কেইটা আছে অকল এক্সে আছে চলক এক্সে নহয় জানো তো ইয়াকো আমি এটা কি বুলি ক'ম এটা চলকযুক্ত বহুপদ যেনেকৈ ধৰা টুৱাইচ অফ y + 7 ইয়াতে তুমি দেখা এইটো এটা পদ এইটো এটা পদ তো এইটো এটা কি হৈ গ'ল বহুপদ হৈ গ'ল তাৰপিছত এটা চলক আছেনে নাই y তাৰমানে এটা চলকযুক্ত বহুপদ হৈ গ'ল আৰু কাৰ বহুপদ এইটো yৰ বহুপদ কাৰণ চলকটো কি y আছে ঠিক আছে তো আমি এনেকৈ এইবিলাকক আমি ধীৰে ধীৰে আমি আলোচনা কৰিম ঠিক আছে অলৰেডি তোমাৰ 9ৰ ক্লাছৰ কাৰণে যিটো বহুপদৰ চেপ্টাৰ মই আলোচনা কৰিছিলোঁ তাতে এইবিলাক বস্তু আমি আলোচনা কৰিছোঁ ঠিক আছে তো তুমি দেখা কেইটামান বস্তু জাষ্ট ইয়াতে মনত ৰাখিব চেষ্টা কৰিবা দেখা এইটো দেখা ফাৰ্ষ্ট নোটটো কি কৈছোঁ দেখা এটা পদযুক্ত বহুপদক এক পদ বোলে বা কোৱা হয় দেখা যদি এটা পদ থাকে যেনেকৈ ধৰা অনলি টুৱাইচ এক্স হৈ গ'ল এটা বহুপদ হৈ গ'ল যাৰ কি আছে এটা পদ আছে তাক আমি কি বুলি ক'ম এক পদ বুলি ক'ম যেনেকৈ ধৰি লোৱা 3 of x power 4 এইটো এটা কি হৈ গ'ল বহুপদ হৈ গ'ল বা এক পদ হৈ গ'ল বা x power 3 এইটো এটা বহুপদ হৈ গ'ল বাছ এনেকৈ আমি যিকোনো ল'ব পাৰোঁ ঠিক আছে x power 7 ল'ব পাৰোঁ এনেকুৱা যিমানে নলোৱা কিয় যদি এটা পদ থাকে তাক আমি কি বুলি ক'ম এক পদ বুলি ক'ম এতিয়া তুমি দেখা দুটা যদি থাকে যে দুটা পদযুক্ত বহুপদক আমি কি বুলি কওঁ দ্বিপদ বুলি কওঁ এইবিলাক কিন্তু মনত ৰাখিবা দ্বিপদ কাক কয় বুলি আহিব পাৰে কেতিয়াবা পৰীক্ষাত এক পদ কাক বুলি কয় আহিব পাৰে সো দুটা পদ থকা যেনেকৈ ধৰা x + 7 এইটো এটা দ্বিপদ হ'ল নে নহ'ল হ'ল কাৰণ এইটো এটা আছে পদ এইটো এটা দ্বিপদ হয় তাৰপিছত তুমি ধৰিব পাৰা y² + 9 এইটো এটা দ্বিপদ হৈ গ'ল দুটা পদ আছে বা তুমি ক'ব পাৰা এনেকৈ x³ + 11 এইটো এটা দ্বিপদ হৈ গ'ল তো এইবিলাক দুটা পদ থাকিলে আমি তাক দ্বিপদ বুলি ক'ম চিমিলাৰলি তুমি মনত ৰাখিবা তিনিটা পদ থকা বিশিষ্ট বহুপদক আমি কি বুলি কওঁ ত্ৰিপদ বুলি কওঁ যদি পদ থাকে তাৰমানে তিনিটা যদি পদ থাকে তাক আমি কি বুলি কওঁ ত্ৰিপদ মানে 3 মনত ৰাখিবা যেনেকৈ ধৰি লোৱা x² + 5x + 7 এইটো কেইটা পদ আছে এটা দুটা তিনিটা
তাৰমানে ত্ৰিপদীয় এটা বহুপদ হৈ গ'ল ঠিক আছে বা তুমি এনেকৈ লিখিব পাৰা এক্স মাইনাছ অফ ৱাই এক্স স্কুৱেৰ প্লাছ 9 বাছ এইটো এটা হৈ গ'ল এনেকুৱা বহুত আমি বহুপদ লিখিব পাৰোঁ ঠিক আছে তো মনত ৰাখিবা ত্ৰিপদ এইবিলাক তিনিটা পদ থাকিলে ত্ৰিপদ মনত ৰাখিবা এইবিলাক ঠিক আছে এইবিলাক বস্তু কিন্তু মই 9ত অলৰেডি আলোচনা কৰিছিলোঁ তাৰপিছত তুমি দেখা বহুপদ এটাৰ মাত্ৰা কাক কয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট মাত্ৰা ডিগ্ৰী অফ এ পলিনমিয়েল ঠিক আছে পলিনমিয়েল ডিগ্ৰী অফ এ পলিনমিয়েল তাৰমানে বহুপদক আমি কি কওঁ ইংলিছত মনত ৰাখিবা পলিনমিয়েল বুলি কয় এইটো বস্তু কিন্তু মনত ৰাখিবা বহুপদক আমি কি বুলি কওঁ ইংলিছত পলিনমিয়েল ঠিক আছে চ' এতিয়া ডিগ্ৰী অফ এ পলিনমিয়েল বা মাত্ৰাক আমি ইংলিছত কি বুলি কওঁ ডিগ্ৰী এইবিলাক ইংলিছ টাৰ্মবিলাক মনত ৰাখিবা ইংৰাজী টাৰ্মবিলাক ঠিক আছে তো কি কৈছে দেখা এই বহুপদৰ যিকোনো এটা বহুপদ লৈছোঁ ধৰি লোৱা এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 7 এটা বহুপদ লৈছোঁ এই বহুপদৰ তুমি চাবা এইটো এটা চলক ইয়াতে এক্স চলক আছে এইটো চলক এই এক্স আছে চলক এই চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে দেখা ইয়াতে চলকৰ পাৱাৰ কিমান আছে 1 ইয়াতে চলকৰ পাৱাৰ কিমান আছে 2 তো এই চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে ইয়াতে যদি সৰ্বোচ্চ ঘাত 2 থাকে তেনেহ'লে এই পলিনমিয়েল বা এই বহুপদৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা হ'ব কোৱাচোন ইয়াৰ মাত্ৰা কিমান হ'ব 2 হ'ব ঠিক আছে তাৰ মানে ডেফিনেশ্যনটো আমি এনেকৈ দিব পাৰোঁ যে যিকোনো এটা বহুপদ লৈ লোৱা সেই বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক এইটো চলকৰ সৰ্বোচ্চতম ঘাতকে বহুপদৰ মাত্ৰা বোলা হয় এতিয়া আৰু এটা কথা তোমালোকে মনত ৰাখিবা এই যে পলিনমিয়েল বুলি যে কুৱেশ্যন হয় ইংলিছত এই পলিনমিয়েলৰ ফাৰ্ষ্ট লেটাৰটো কি পি তো আমি যিকোনো পলিনমিয়েল এটা লিখিবলৈ হ'লে শৰ্ট ফৰ্মত শৰ্টকাট আমি এনেকৈ লিখিম পি এইটো ব্ৰেকেটৰ ভিতৰত যিকোনো এটা বস্তু আমাক দিব লাগে সেইটো কিও দিব লাগে বা কেনেকৈ দিব লাগে এইটো বস্তু শিকাই আছোঁ ৰ'বা দেখা এইটো আমি বহুপদ এটা লৈছোঁ এতিয়া দেখা এই বহুপদত চলক কি আছে এক্স যদি চলক এক্স থাকে তেনেহ'লে এই পি এক্সৰ ব্ৰেকেটৰ ভিতৰত আমি কি দিম এক্স দিম তাৰমানে এই পি এক্স মানে আমাক কি বুজাইছোঁ মই এইটো এটা বহুপদ বুলি বুজাইছোঁ আৰু কাৰ বহুপদ হয় এক্সৰ বহুপদ হয় চিমিলাৰলি আমি ছাপ'জ ধৰি লৈছোঁ ৱাই পাৱাৰ 5 y power 3 plus 11y plus 9 আৰু এটা বহুপদ লৈছোঁ কিন্তু এই বহুপদটোৰ ভেৰিয়েবল কি বা চলক কি চলক হ'ল y তেতিয়া আমি এনেকৈ লিখিম পি ৱাই বুলি দিম চ' মনত ৰাখিবা এই পি এক্স কোৱা পি ৱাই কোৱা এইবিলাকে আমাক কি বুজাইছে যে পলিনমিয়েল অফ এক্স পলিনমিয়েল অফ ৱাই তাৰমানে এক্সৰ বহুপদ ৱাইৰ বহুপদ ঠিক আছে তো এইবিলাক টাৰ্মছ কিন্তু মনত ৰাখিব এইবিলাক কিন্তু মই অলৰেডি আলোচনা কৰিছোঁ সেইকাৰণে মই যে শ্বৰ্টকাট তোমালোকক জাষ্ট অলপ হাইলাইট কৰিব বিচাৰিছোঁ এতিয়া ঠিক আছে তোমালোকৰ কাৰণে চ' এতিয়া এই ডেফিনেশ্যনটোক যদি তুমি ভালকৈ দেখা কি কৈছে দেখা যে পি এক্সত ইয়াতে এক্সৰ উচ্চতম ঘাতক পি এক্স বহুপদৰ মাত্ৰা বোলা হয় এতিয়া তুমি যদি এই পি এক্সটোৰ কাৰণে কোৱা যে এই পি এক্সত এক্সৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে নহয় জানো ইয়াৰ সৰ্বোচ্চ ঘাত কি আছে 3 তাৰমানে ইয়াৰ মাত্ৰা কিমান হ'ব কোৱাচোন ইয়াৰ মাত্ৰা কিমান হ'ব 3 হ'ব ইয়াৰ মাত্ৰা কিমান হ'ব কোৱাচোন ইয়াৰ মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান আছে 5 আছে সৰি চ' ইয়াৰ কিমান হ'ব মাত্ৰা 5 হ'ব চ' নিশ্চয় তোমালোকে এতিয়া মাত্ৰা কিন্তু ওলাব পাৰিবা কাৰণ জাষ্ট কি কৰিব লাগে তাতে যিটো চলক থাকিব সেই চলকৰ সৰ্বোচ্চ ঘাতটোকে আমি ল'ম পাৱাৰটো ল'ম ঠিক আছে এতিয়া এই ঘাতৰ ওপৰত ডিপেণ্ড কৰিখিনি বা মাত্ৰাৰ ওপৰত ডিপেণ্ড কৰিখিনি আমি বহুপদক কিছুমান ভাগত ভগাব পাৰিছোঁ বা স্পেচিয়েল কিছুমান নাম দিছোঁ তেনে দেখা এক মাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বোলে এইটো মনত ৰাখিবা বা ৰৈখিক বহুপদ বুলি আমি কোৱা হয় যেনেকৈ ধৰা আমি যদি এইটো লওঁ এক্স প্লাছ 7 এইটো এটা বহুপদ হৈছে ইয়াত মাত্ৰা কিমান আছে কোৱাচোন ইয়াত মাত্ৰা এক্সৰ ঘাত কিমান আছে সৰ্বোচ্চ 1 আছে তো ইয়াৰ মাত্ৰা কিমান কোৱা
ইয়াৰ মাত্ৰা হ'ল 1 বা তুমি ধৰি লোৱা x প্লাছ 11 বা টুৱাইছ এক্স প্লাছ 11 ইয়াতো কি আছে তোমাৰ xৰ পাৱাৰ কিমান আছে 1 আছে তো ইয়াৰো মাত্ৰা কিমান হ'ব 1 হ'ব তো এইবিলাক বহুপদক আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ মনত ৰাখিবা এইবিলাকক আমি কি বুলি কওঁ ৰৈখিক বুলি কওঁ এইবিলাকক আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ বাস এতিয়া সেকেন্ড দেখা দুই মাত্ৰাৰ বহুপদক দ্বিঘাত বহুপদ বোলে বা কোৱা হয় দেখা যদি মাত্ৰাটো কি থাকে 2 হয় বা 2 হয় যেনেকৈ ধৰা এইটো x² + 5 ঠিক আছে বা তুমি x² + 5x + 7 তুমি যদি ভালকে দেখা এই বহুপদৰ মাত্ৰা কিমান আছে ইয়াৰ মাত্ৰা কিমান আছে কোৱাচোন ইয়াৰ মাত্ৰা কিমান আছে 2 ইয়াৰো মাত্ৰা কিমান আছে কোৱাচোন ইয়াৰ মাত্ৰাও 2 আছে তো যেতিয়া মাত্ৰা 2 থাকিব তেতিয়া তাক আমি কি বুলি ক'ম দ্বিঘাত বহুপদ বুলি আমি কওঁ ঠিক আছে সিমিলারলি যদি মাত্ৰা 3 থাকে তেনেহলে তাক আমি কি বুলি কওঁ ত্ৰিঘাত বুলি কওঁ মনত ৰাখিবা যদি মাত্ৰা কিমান থাকে 3 থাকে যেনেকৈ ধৰা x³ + 7x² + 9x + 11 ইয়াতে xৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 সো ইয়াৰ মাত্ৰা কিমান 3 সো মাত্ৰা 3 মানে এটো কি হৈ গল ত্ৰিঘাত বহুপদ হৈ গল ঠিক আছে তো সিমিলারলি আমি x³ - 11 লৈছো এটো এটা কি হয় ত্ৰিঘাতীয় বহুপদ হয় সো হেনেকৈ আমি হাজাৰো ত্ৰিঘাতীয় দ্বিঘাত একঘাত বা ৰৈখিক এনেকুৱা টাইপৰ আমি হাজাৰো বহুপদ আমি লিখিব পাৰো সো তোমালোকে নিজে এইবিলাক কিছুমান বহুপদ তোমালোকে নিজে লিখিবা ঠিক আছে তাৰ পিছত দেখা এটা ইম্পৰ্টেন্ট কনসেপ্ট আমাক লাগে যাক আমি কি বুলি কওঁ বহুপদৰ শূন্য এতিয়া বহুপদৰ শূন্য বুলি ক'লে ধৰি লোৱা মই এটা বহুপদ লৈছো px = যিকোনো সাপোজ x² + 5x + 7x + 11 এই বহুপদৰ মান এই বহুপদৰ শূন্য কাক কয় আমাক লাগে সাপোজ তো এই বহুপদৰ শূন্যক আমি কেনেকৈ ওলাম শূন্য বা কেতিয়াবা কি বুলি কওঁ শূন্যক আমি কেতিয়াবা কি বুলি কওঁ মূল বুলি কওঁ মনত ৰাখিবা এটোক আমি কি বুলি কওঁ মূল বুলি কওঁ ঠিক আছে তো এই xৰ যি মানৰ ভাবে এই পুৰা বহুপদটো কি হৈ যায় শূন্য হৈ যায় তেতিয়া আমি এই xক আমি কি বুলি কওঁ এই বহুপদটোৰ শূন্য বুলি কওঁ ঠিক আছে বা তুমি যদি এটা সৰু এটা পলিনোমিয়েল লোৱা বা বহুপদ লোৱা তেনেকৈ ধৰি লোৱা x - এতিয়া এই xৰ ঠাইত আমি যদি 2 বহাই দিওঁ চাবা 2 বহাই দিলে কিমান হ'ব দেখা xৰ ঠাইত আমি 2 বহাই দিম 2 - 2 তো 2 - 2 মানে কিমান হৈ গ'ল 0 হৈ গ'ল তাৰ মানে এই xৰ ঠাইত দেখা x = আমি কিমান লৈছো 2 x = 2 যদি আমি ইয়াতে পুট কৰি দিও তেতিয়া এই বহুপদটোৰ মান কিমান হৈ যায় কোৱাচোন এই বহুপদটোৰ মান কিমান হৈ যায় শূন্য হৈ যায় তো তেতিয়া আমি এই x = 2 বা এই 2ক আমি কি বুলি কম এই বহুপদটোৰ শূন্য বুলি কম বা মূল বুলি কম ঠিক আছে যেনেকৈ ধৰা আৰু এটা বহুপদ লৈছো সাপোজ py = x² - 1 ঠিক আছে এইটো লৈছো তো ইয়াতে তুমি দেখা ইয়াতে যদি আমি y ৰ মান যদি আমি 1 লৈ লওঁ y ৰ মান কিমান লৈছো 1 লোৱাৰ লগে লগে কিমান হ'ব কোৱাচোন p of y আছিল কিমান সৰি এটো y² তে y² - 1 আছিল নহয় জানো তো আমি p1 দি দিও 1 দিলে কিমান হ'ব 1² - 1 তো 1 - 1 মানে 0 তাৰ মানে এই 1টো কি হ'ব এই বহুপদৰ এটা কি হৈ যাব শূন্য হৈ যাব ঠিক আছে তাৰ মানে তুমি এনেকৈ ভাবিব পাৰা যে বহুপদৰ যেটো চলক থাকে সেই চলকত যি মান দিলে বা চলকৰ যি মানৰ ভাবে সেই বহুপদৰ মান কি হৈ যায় শূন্য হৈ যায় তেতিয়া সেই চলকৰ মানটোক আমি কি বুলি কওঁ বহুপদৰ শূন্য বুলি কওঁ বা আমি কি বুলি কওঁ এইটো মূল বুলি কওঁ মনত ৰাখিবা ঠিক আছে তো দেখা এই বহুপদৰ x = 1 বা y = 1 এটা কি হয় এটা শূন্য হৈ গ'ল
বা ইয়াৰ মূল হৈ গ'ল ঠিক আছে সো সিমিলাৰলি এক্সৰ ওয়াইৰ মান তুমি যদি -1 দিয়া নহয় তথাপি কিন্তু ইয়াৰ এই বহুপদৰ মান 0 পাই যাবা তো এক্স ওয়াইৰ মান 1 দিলেও হ'ব ওয়াইৰ মান -1 দিলেও ইয়াৰ কি হৈ যাব বহুপদৰ মান কি হৈ যাব 0 হৈ যাব তাৰ মানে y = 1 and y = -1 এই বহুপদৰ কি হ'ব 0 হ'ব ঠিক আছে সো মনত ৰাখিবা এইবিলাক আৰু এইটো বস্তু ইয়াতে লিখি দিছো দেখা এইটো এই ক্ষেত্ৰত x = 1 সমীকৰণটোৰ মূল বুলি ঠিক আছে তাক আমি কি বুলি কওঁ মূল কৈ দিও বা 0 কৈ দিও একেই কথা মনত ৰাখিবা তাৰ পিছত দেখা এইটো এটা ইম্পৰ্টেন্ট বস্তু দেখা বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ কি বা জিওমেট্ৰিক্যালি আমি পলিনোমিয়াল এটা কেনেকৈ ড্ৰ কৰিব পাৰোঁ সেইখিনি বস্তু কিন্তু আলোচনা কৰিছোঁ মই এতিয়া কথা হ'ল জ্যামিট্ৰিক্যালি বহুপদ এটাৰ এই যে শূন্য যিবিলাক পাইছোঁ সেইবিলাকে কি বুজায় সেইটো আমাক লাগে এতিয়া তুমি অলপ মন কৰাচোন আমি যেতিয়া জ্যামিট্ৰি চেপ্টাৰ কৰিছিলোঁ নহয় জ্যামিট্ৰি চেপ্টাৰত আমি এনেকৈ এক্স এক্সিছ y axis নহয় জানো ইয়াতে x ড্যাশ ইয়াতে আমি y ড্যাশ দিছিলোঁ yes ইয়াতে আমি কি কৰিছিলোঁ এনেকৈ আমি কিছুমান সমীকৰণ কিছুমান আমি কি কৰিছিলোঁ ড্ৰ কৰিছিলোঁ মনত আছে নে এনেকৈ আমি সমীকৰণ কিছুমান কিন্তু আমি ড্ৰ কৰিছিলোঁ মনত আছে আমি ৰৈখিক সমীকৰণ চেপ্টাৰত কৰিছিলোঁ তো এতিয়া আমাৰ y = সাপোজ ধৰি লোৱা x² + 5x ঠিক আছে বা y = সাপোজ 5x - 2 তো এনেকুৱা টাইপৰ আমি সমীকৰণ কি কৰিছিলোঁ ড্ৰ কৰিছিলোঁ নহয় জানো এতিয়া এই y ঠাইত আমি কি দিব পাৰোঁ কোৱাচোন ইয়াতে px আমি লিখিব পাৰোঁ নহয় জানো দেখা y ঠাইত আমি px লিখিব কাৰণ এইটো কি এটা বহুপদ হয় কাৰ বহুপদ x ৰ বহুপদ তো এই y ঠাইত আমি কি লিখিম এতিয়া px দিম মানে এই y = আমি px দিম তাৰ মানে এই বহুপদটোৰ কাৰণে আমি ধুনীয়াকৈ কি কৰিব পাৰোঁ এটা এনেকৈ টেবুল বনাব পাৰোঁ মনত আছেনে তোমালোকে কেনেকৈ টেবুল বনাইছিলোঁ এইটো y = কি দিম ইয়াতে px দিম আৰু ইয়াতে কি দিম x দিম ঠিক আছে এনেকৈ আমি টেবুল বনাই আমি জেনেৰেলি কি কৰিব পাৰোঁ এই টেবুল মতে ইয়াতে আমি কি কৰিব পাৰোঁ ড্ৰ কৰিব পাৰোঁ নহয় জানো তো ড্ৰ কৰিবৰ কাৰণে দেখা x ৰ ভ্যালু তুমি যদি 0 দিয়া ইয়াতে x ৰ ভ্যালু 0 দিলে তো তোমাৰ এইটো ভ্যালু কিমান হৈ যাব 0 হৈ যাব তো থাকিব অকল কিমান -2 নহয় জানো তো x ৰ ভ্যালু 0 দিলে y ৰ ভ্যালু কি px ৰ ভ্যালু বা y ৰ ভ্যালু কিমান পাম আমি -2 পাম সিমিলারলি তুমি যদি x ৰ ভ্যালু 1 দিয়া তো 5 ইনটু কিমান হ'ব 1 x ৰ ভ্যালু তুমি যদি 1 দিয়া এটো কিমান হ'ব 5 ইনটু 1 মতলব 5 -2 মতলব কিমান পাম আমি 3 পাই যাম নহয় জানো তাৰ মানে ইয়াতে 1 দিলে এটোৰ ভ্যালু কিমান হ'ব 3 হৈ যাব ঠিক আছে সিমিলারলি x ৰ ভ্যালু তুমি যদি 2 দিয়া x ৰ ভ্যালু তুমি যদি 2 দিয়া তো 2 ইনটু 5 মতলব 10 ৰ পৰা 2 গলে কিমান হ'ব 8 হ'ব yes তাৰ মানে ইয়াতে আমি কিমান পাম 8 পাম সো এনেকৈ আমি পয়েন্টস কিছুমান পাম ঠিক আছে এনেকৈ দেখা y আৰু এটো তাৰ মানে 0 আৰু -2 এটা পয়েন্ট পাম 1 3 এটা পাম 0 2 এটা 8 পাম সৰি 8 2 পাম তাৰ মানে আমাৰ পয়েন্ট বিলাক কিমান হ'ব 0 -2 হ'ব এটা 1 3 হ'ব তো সিমিলারলি দেখা 2 8 হ'ব এইবিলাক কিছুমান পয়েন্টস পাম আৰু এই পয়েন্টস বিলাকক আমি এনেকৈ গ্ৰাফ পেপাৰত ড্ৰ কৰিছিলোঁ ড্ৰ কৰিখিনি আমি এই যে ইকুৱেশ্যন আছে নহয় বা এই পলিনোমিয়ালটো আমি এনেকৈ ড্ৰ কৰিব পাৰোঁ বা ড্ৰ কৰিছিলোঁ আমি দেখা ৰৈখিক সমীকৰণত আমি কিন্তু এনেকুৱা টাইপৰ আমি ড্ৰ কৰিছিলোঁ ঠিক আছে সো দেখা 0 আৰু -2 যদি কৰা x ৰ ভ্যালু কিমান 0 আৰু px ৰ ভ্যালু কিমান -2 দেখা px মানে ইয়াতে y মনত ৰাখিবা তো x ৰ ভ্যালু 0 মানে আমি ইয়াতে থাকিলো y ৰ ভ্যালু কিমান আছে -2 তাৰ মানে এটো তাৰ মানে এটা পয়েন্ট আমি কিমান পাই যাম 0 -2 ইয়াতে পাই যাম আৰু কিমান আছে 1 3 তাৰ মানে x ৰ ভ্যালু 1 y ৰ ভ্যালু 3 নহয় জানো 1 2 3 তাৰ মানে ইয়াতে হ'ব 1,3 তো এটা পয়েন্ট আমি ইয়াতে পাই গলো এটা পয়েন্ট আমি ইয়াতে পাই গলো এটা পয়েন্ট আমি ইয়াতে পাই গলো ঠিক আছে আৰু এটা পয়েন্ট ধৰা এটো কিমান আছে 2 আৰু 8 তাৰ মানে x ৰ ভ্যালু তুমি যদি 2 লোৱা y ৰ ভ্যালু কিমান 3 4 5 6 7 8 তাৰ মানে মোটামুটি ইয়াতে আহি যাব নহয় জানো তুমি যদি আইডিয়া কৰি বহাইছো তোমালোকে গ্ৰাফ পেপাৰত ধুনীয়াকৈ বহাই দিবা যে তুমি দেখা এই যে পয়েন্ট কেইটা যে পাইছো নহয় এই পয়েন্ট কেইটাক তোমালোকে যদি এনেকৈ ড্ৰ কৰি দিয়া এনেকৈ আমি ড্ৰ কৰি দিব পাৰোঁ আৰু এই ড্ৰ কৰি দিয়াৰ লগে লগে
আমি কি পাই যাম, এই যিটো লাইন পাম বা এই যিটো কাৰ্ভ পাম বা গ্ৰাফ পাম, এইটোৱে কি বুজাব, এই যিটো পলিনমিয়াল আমি লৈছোঁ বা যিটো বহুপদ আমি লৈছোঁ সেই বহুপদৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন বুজাব, নহয় জানো? জেমেট্ৰিকেল ৱৰ্থ বুজাব কাৰ, বা জেমেট্ৰিকেল ৰিপ্ৰেজেণ্টেড বুজাব কাৰ, এই পলিনমিয়ালটোৰ বা বহুপদটোৰ। ঠিক আছে, তো এইখিনিতো বুজি পালা। ঠিক আছে, আৰু আই হোপ তোমালোকে যিকোনো এনেকুৱা টাইপৰ পলিনমিয়াল যদি দি দিয়ে, সেই পলিনমিয়ালৰ কাৰণে এনেকৈ বক্স বনাই পইণ্ট এনেকৈ বনাই 2, 3, 4টা পইণ্ট লৈখিনি তাক ধুনীয়াকৈ এনেকৈ প্লট কৰিব পাৰিবা বা ড্ৰ কৰিব পাৰিবা। ঠিক আছে, তো এইখিনি বস্তুটো হৈ গ'ল যে পলিনমিয়াল বা বহুপদ এটাক জেমেট্ৰিকেলি আমি কেনেকৈ ড্ৰ কৰিব পাৰোঁ। ঠিক আছে, বা জেমেট্ৰিক আমি কেনেকৈ তাক বহাব পাৰোঁ, এইখিনি হৈ গ'ল। কিন্তু আমাৰ ইয়াতে টাইটেলটো লিখিছোঁ মই যে শূন্যবোৰৰ জ্যামিতিগত। এতিয়া শূন্য বুলি ক'লে শূন্য মানে কি বুজায়, যে এই বহুপদৰ মানটো কিমান হ'ব লাগিব, 0 হ'ব লাগিব। যিটো পইণ্ট ল'বা বা এই এক্সৰ যিটো মান ল'বা, সেই মানত ৱাইৰ ভেলু বা পি এক্সৰ ভেলু কিমান হ'ব লাগিব, 0 হ'ব লাগিব। এতিয়া তুমি দেখা পি এক্সৰ মান ক'ত ক'ত 0 হয়, দেখা পি এক্স 0 মানে তুমি দেখা এইটোৰ ভেলু 0, ৱাইৰ ভেলু 0 আছে। ৱাইৰ ভেলু 0 মানে ইয়াৰ ওপৰতো নাযায়, এই যে এক্স অক্ষ যিটো লৈছোঁ নহয়, ইয়াৰ ওপৰতো নাযায় তলতো নাযায়। তাৰমানে এই এক্স অক্ষৰ ওপৰত কি হ'ব, পইণ্টবিলাক হ'ব। এই ভেলুবিলাক ক'ত থাকিব বা এই হেৰিবিলাক এক্স অক্ষৰ ওপৰতহে থাকিব। কাৰণ তুমি দেখা ইয়াতে যদি কি কোনো এটা বিন্দু লোৱা, সেই বিন্দুটোৰ পি এক্সৰ মান কিমান হ'ব, 0 হ'ব, বা ৱাইৰ মান কিমান হ'ব, পি এক্স মানে ৱাই, তো ৱাইৰ মানো 0 হ'ব। তাৰমানে এই এক্স অক্ষৰ ওপৰত যিমানবোৰ পইণ্টছ থাকিব নহয়, সেই পইণ্টছবোৰত পলিনমিয়ালৰ মানবিলাক কি হয় কিন্তু, বা ৱাইৰ মান বা পি এক্সৰ মান কি হৈ যায়, 0 হৈ যায়। মনত ৰাখিব। এতিয়া এই যে তুমি দেখা এই যে আমি যে বহুপদটো ড্ৰ কৰিলোঁ নহয়, এই বহুপদটো এক্স এক্সিছৰ ইয়াতে কাটিছে। ইয়াতে যেতিয়া এক্স এক্সিছৰ কাটিব, তো ইয়াতেও আমি এক্সৰ এটা মান পাম। ঠিক আছে, সেই এক্সৰ মান যিটো হ'ব নহয়, সেই মানটোই আচলতে কি হ'ব জানা, সেই মানটো এই বহুপদটোৰ মান বা পি এক্সৰ মান তোমাৰ কি দিব, 0 দিব। কাৰণ এই পইণ্টত তুমি দেখা, এই পইণ্টত যদি তুমি ভালকৈ দেখা যে এক্সৰ মান যি আছে, কিন্তু ইয়াতে সেই এক্সৰ মানত পি এক্স বা এই ৱাইৰ মান কি হৈ আছে, 0 হৈ আছে। তাৰমানে এই এক্স এক্সিছৰ য'ত কাটিছে, এই বহুপদৰ গ্ৰাফে য'ত কাটিছে, তাৰে যিটো এক্সৰ মান হ'ব, সেই মানটোৱে আচলতে কি হ'ব, সেই বহুপদটোৰ 0 হ'ব। বুজি পালা? তাৰমানে তুমি যদি যিকোনো এটা পলিনমিয়াল বা বহুপদ লোৱা আৰু তাক যদি ড্ৰ কৰা, ছাপ'জ ধৰি লোৱা মই ইয়াতে ড্ৰ কৰিখিনি এনেকুৱা পাইছোঁ যে এটা বহুপদ লৈছোঁ, সেই বহুপদটোৰ গ্ৰাফ আমি এনেকুৱা পাইছোঁ। তো তুমি ভালকৈ চাবা এই গ্ৰাফটোত এই বহুপদটো ইয়াতে এক্স অক্ষত কাটিছে নে নাই, কাটিছে। তো নিশ্চয় ইয়াতে আমি যদি ভালকৈ ধুনীয়াকৈ কাউণ্ট কৰোঁ, ইয়াতে এক্সৰ মান পাম। আৰু সেই এক্সৰ মানে কিন্তু এই পি এক্সৰ ভেলুটোক ইয়াতে কি দিব, 0 দিব। কাৰণ ইয়াতে ই এক্স অক্ষৰ ওপৰত আছে, সি ওপৰতো নহয় তলতো নহয়। তাৰমানে সি কি কৰিছে, পি এক্সৰ ভেলুটো কি দিছে, 0 বনাই দিছে। তাৰমানে সেই বিন্দুটো, এই এক্সৰ মানটোকে আমি কি বুলি ক'ম, এই বহুপদটোৰ 0 বুলি ক'ম। ঠিক আছে, তো আমি যদি ভালকৈ চাব যাওঁ যে শূন্যবোৰে আচলতে কি হয়, এই বহুপদটো আমি যেতিয়া গ্ৰাফিকেলি ড্ৰ কৰোঁ নহয়, সেই গ্ৰাফিকেলি ড্ৰ কৰিলে য'ত এক্স অক্ষত কাটিছে গ্ৰাফটোৱে, সেই পইণ্টকেইটা বা সেই এক্সৰ মানকেইটাই কি হৈ যায়, 0 হৈ যায়। ঠিক আছে, চ' এতিয়া কথা হ'ল যে আমি যেতিয়া ছাপ'জ ধৰি লোৱা ইয়াতে আমি এক্স এক্সিছ আৰু ৱাই এক্সিছ আমি এনেকৈ লৈছোঁ, যিকোনো লৈছোঁ, আৰু যিকোনো এটা বহুপদ লৈছোঁ যাৰ আমি ধৰি লোৱা এইটো পি এক্স ইকুৱেল টু কিবা এটা ডাঙৰ এটা এক্সপ্ৰেশ্যন আছে, এক্স স্কুৱেৰ, এক্স পাৱাৰ 17 কিবা কিবি আছে। কিন্তু এই পলিনমিয়ালটো বা এই বহুপদটোক আমি যেতিয়া ড্ৰ কৰিছোঁ, ইয়াৰ কেইটামান পইণ্ট লৈখিনি আমি এনেকৈ ড্ৰ কৰিছোঁ, ড্ৰ কৰিলে আমি এনেকুৱা পাইছোঁ।
তাৰপিছত তুমি দেখা এই ড্ৰ কৰাৰ পিছত ইয়াতে এইটো পইণ্টত কাটিছে এক্স অক্ষ, এইটো পইণ্টত কাটিছে, তাৰমানে এই যে কাটিছে য'ত য'ত ইয়াতে কিন্তু এক্সৰ মান আমি পাম, আৰু সেই এক্সৰ মানকেইটা কি হ'ব, এই বহুপদটোৰ শূন্য হ'ব। বুজি পালা? এই বহুপদটোৰ কি হৈ যাব, শূন্য হৈ যাব। ঠিক আছে, তাৰমানে আমি এই গ্ৰাফটোৰ পৰা আমি ধুনীয়াকৈ ক'ব পাৰোঁ যে এই বহুপদটোত এক্সৰ মান কিমানটা ঠাইত কি কৰিছে, ৱাইৰ ভেলু 0 বনাই দিছে। তুমি দেখা বা পি এক্সৰ ভেলু 0 বনাইছে, ইয়াতে পি এক্সৰ ভেলু 0 বনাইছে, ইয়াতে পি এক্সৰ ভেলু বা পলিনমিয়েলৰ ভেলু 0 বনাইছে, ইয়াতে 0 বনাইছে, ইয়াতে 0 বনাইছে, চাৰিটাত 0 বনাইছে। তাৰ মানে এই চাৰিটা কি হয়, এই পলিনমিয়েল বা বহুপদটোৰ কি হৈ যায়, শূন্য হয় বা জিৰ'ছ হয় বা মূল হয় বুলি ক'ব পাৰোঁ। বুজি পালা? তাৰমানে যিমান বাৰ এক্স অক্ষত কাটিব সিমানটা কি হ'ব, শূন্য হ'ব। মনত ৰাখিবা। ঠিক আছে, য'ত এক্স এক্সিছত কাটিল সেই এক্সৰ মানটো কি হয়, শূন্য হয়। দুটা বস্তু মনত ৰাখিবা, য'ত এক্স এক্সিছত কাটিছে, এক্স অক্ষত য'ত কাটিছে তাত এক্সৰ মান আমাক থাকিব, সেই এক্সৰ মানটো কি হ'ব, বহুপদটোৰ শূন্য হ'ব ফাৰ্ষ্ট কথা। আৰু যিমান বাৰ কাটিছে সিমানটা কি হ'ব, শূন্য হ'ব। এই দুটা কনচেপ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট। এই দুটা কনচেপ্টৰ পৰা কিন্তু পৰীক্ষাত কোৱেশ্চন আহে। কি ক'লোঁ মই, যে এক্স অক্ষত পলিনমিয়েলটোৰ যিটো আমি ৰেখা বা তুমি কোৱা যে পলিনমিয়েলটোৰ যিটো গ্ৰাফ আমি যেতিয়া ড্ৰ কৰিম, সেই গ্ৰাফটোই এক্স অক্ষত য'ত য'ত কাটিব সেই কাটা বিন্দুৰ এক্সৰ মান যিবিলাক হ'ব সেইকেইটাই কি হ'ব, বহুপদটোৰ এটা এটা শূন্য হ'ব। আৰু যিমান বাৰ এক্স অক্ষত কাটিব সিমানটা কি হ'ব, শূন্য হ'ব। এই দুটা বস্তু তোমালোকে মনত ৰাখিবা। ঠিক আছে, এতিয়া তুমি দেখা এইখিনি কনচেপ্টৰ পৰা আমাৰ এক্সাৰচাইজ যিটো আমাৰ 2.1 আছিল বা অনুশীলনী 2.1ৰ কুৱেশ্যনছটো আমি সলভ কৰিব চেষ্টা কৰিম। দেখা আমাক কি কৈছে, যে কিছুমান বহুপদ পি এক্সৰ ক্ষেত্ৰত y ইকুৱেল টু পি এক্সৰ লেখবোৰ তলৰ চিত্ৰ 2.10ত দিয়া আছে। প্ৰতিটোৰ ক্ষেত্ৰত পি এক্সৰ শূন্যৰ সংখ্যা উলিওৱা। দেখা ইয়াতে 6টা দিছে। দেখা এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, 6টা ফিগাৰ দিছে, 6টা বহুপদৰ এনেকৈ গ্ৰাফ দি দিছে। আমাক কৈছে যে এই ফিগাৰটোৰ পৰা আমাক ক'ব লাগে যে সেই বহুপদবোৰৰ শূন্যৰ সংখ্যা কিমান, কেইটা কেইটা শূন্য আছে আমাক লাগে। বাছ তুমি দেখিলেই গম পাই যাবা। দেখা জাষ্ট ফিগাৰটো যদি ভালকৈ দেখা ইয়াতে এইটো আছে বহুপদৰ হেৰিটো, নহয় জানো? এইটো আমাৰ কি হয়, বহুপদৰ হেৰিটো গ্ৰাফ, আৰু এইটো আমাৰ এক্স এক্সিছ, এইটো আমাৰ ৱাই এক্সিছ। তো এতিয়া তুমি যদি এই বহুপদটোৰ গ্ৰাফটো তুমি যদি দেখা, এই গ্ৰাফটো এক্স এক্সিছত কাটিছে জানো? কাটা নাই। দেখা ই এনেকৈ গৈ আছে, এইফালে গৈছে। তো এক্স এক্সিছতো কেতিয়াও নাকাটে। তো যেতিয়া এক্স এক্সিছত কাটিব তেতিয়াহে তাৰ শূন্য থাকিব, যিমানটা কাটিব সিমানটা শূন্য হ'ব। সিটো এটাও কাটা নাই, তাৰমানে ইয়াৰ কি নহয়, শূন্য নাই বুলিও ক'ব পাৰোঁ আমি, নহয় জানো? ইয়াৰ শূন্য নাই। তো আমি কেনেকৈ লিখিম, জাষ্ট এনেকৈ লিখিব পাৰা, চিত্ৰত y ইকুৱেল টু পি এক্সৰ লেখ চিত্ৰ দিয়া আছে। এই চিত্ৰৰ পৰা দেখা যায় যে ই এক্স অক্ষক ছেদ কৰা নাই, মানে কাটা নাই, ইণ্টাৰছেক্ট কৰা নাই, ছেদ কৰা নাই। দ্যাট মিনছ সুতরাং y ইকুৱেল টু পি এক্সৰ শূন্যৰ সংখ্যা কিমান হ'ব, শূন্যৰ সংখ্যা হ'ব তোমাৰ কিমান, শূন্যৰ সংখ্যা হ'ব 0। ঠিক আছে, মনত ৰাখিবা। এতিয়া ছেকেণ্ডটো তুমি দেখা, ছেকেণ্ডটো তুমি যদি ভালকৈ দেখা, ইয়াতে কোনটো দিছে, এইটো, নহয় জানো? এইটো আমাৰ পলিনমিয়েল, এইটো আমাৰ বহুপদৰ হেৰি, আৰু এইটো আমাৰ কি হৈ গ'ল, এইটো আমাৰ এক্স এক্সিছ, এইটো আমাৰ ৱাই এক্সিছ। এতিয়া তুমি যদি ভালকৈ দেখা নহয়, এই চিত্ৰটোত বহুপদটো ইয়াতে কাটিছে, কাটিছে নে নাই? কাটিছে। কিমান বাৰ কাটিছে এক্স অক্ষত, কিমান বাৰ ছেদ কৰিছে, এঠাইত ছেদ কৰিছে, মানে এবাৰহে ছেদ কৰিছে। তাৰমানে ইয়াৰ কি হ'ব, শূন্যৰ সংখ্যা কিমান হ'ব, 1 হ'ব। চ' আমি কি লিখিব পাৰোঁ, লেখ চিত্ৰৰ পৰা দেখা যায় যে ই এক্স অক্ষত এটা বিন্দুত ছেদ কৰিছে। ডেট মিনছ
y ইকুৱেল টু পি এক্সৰ শূন্যৰ সংখ্যা কিমান হ'ব 1 হ'ব বাছ তো ধুনীয়াকৈ আমি এনেকৈ লিখি দিম ঠিক আছে এতিয়া নেক্সটটো তুমি দেখা এইটো তুমি যদি ভালকৈ দেখা আমাক কি কৈছে আমাৰ কিন্তু এইটো হয় বহুপদটো এইটো ইয়েছ এইটো আমাক বহুপদ তো তুমি যদি ভালকৈ দেখা ইয়াতে কিমান ঠাইত ছেদ কৰিছে দেখা ইয়াতো এইটো এটা তিনিবাৰ ছেদ কৰিছে না নাই তিনিবাৰ যেতিয়া ছেদ কৰিব দ্যাট মিন্স আমি শূন্যৰ সংখ্যা কিমান লিখি দিম বাছ 3 লিখি দিম তো এইখিনি জাষ্ট তুমি এনেকৈ কৈ দিবা লেখ চিত্ৰৰ পৰা দেখা যায় যে ই এক্সকো তিনিটা বিন্দুত ছেদ কৰিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 3 হ'ব দেখা কিমান ইজি এতিয়া এইটো দেখা এইটো সো এইটোত কিমান বাৰ কাটিছে দেখা ইয়াতে ছেদ কৰিছে তো দুবাৰ ছেদ কৰিছে তাৰ মানে কেইটা হ'ব ইয়াৰ শূন্যৰ সংখ্যা 2 হ'ব বা সিমিলাৰলি তুমি আৰু এটা কৰিব পাৰা এইটো দেখাচোন এইটো কি কৰিছে এইটো এনেকৈ দিছে এনেকৈ দিখিনি এনেকৈ দিছে বাস এইটো তো তুমি ইয়াতে ভালকৈ দেখাচোন ইয়াতে কেইটা কিমান বাৰ ছেদ কৰিছে দুবাৰ তিনিবাৰ চাৰিবাৰ কৰিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 4টা হ'ব বা 4 হ'ব কিন্তু জাষ্ট এইখিনি তুমি অলপ কৈ দিব লাগিব যে লেখ চিত্ৰৰ পৰা দেখা যায় যে ই এক চক্কত 4টা বিন্দুত ছেদ কৰিছে দ্যাট মিন্স y ইকুৱেল টু পি এক্সৰ শূন্যৰ সংখ্যা কিমান হ'ব 4 হ'ব বাছ পাৰিবানে ধুনীয়াকৈ এইটো তুমি দেখাচোন এইটো তোমালোকে দেখাচোন এইটোত কি কৰিছে দেখা এই এনেকৈ গৈছে ভালকৈ চাবা এনেকৈ গৈখিনি জাষ্ট ইয়াতে টাচ কৰি এনেকৈ গৈছে ঠিক আছে তো ইমান বাৰ ছেদ কৰিছে দেখা ইয়াতে এবাৰ ছেদ কৰিছে ইয়াতে কিন্তু এবাৰ ছেদ কৰিছে ইয়াতে এবাৰ ছেদ কৰিছে তাৰ মানে কিমান বাৰ কৰিছে 3 বাৰহে কৰিছে তাৰ মানে শূন্যৰ সংখ্যা কিমান হ'ব 3 বাৰ হ'ব পাৰিবানে সো দেখা এই এনেকুৱা টাইপৰ কোৱেশ্চন যে শূন্যৰ সংখ্যা কিমান হ'ব আমাক লাগে বা শূন্য কিমান হ'ব এইটো আমাক লাগে আমাক সাপোজ এনেকৈ দি দিছে দেখা মই এটা বেলেগ এটা গ্ৰাফ ড্ৰ কৰিছোঁ ঠিক আছে এনেকুৱা টাইপৰ এনেকুৱা 4-5টা কি আছে এনেকৈ পইণ্ট আছে কে দি দিছে আৰু গ্ৰাফটো এনেকুৱা দিছে এনেকৈ দিছে দেখা এনেকৈ দি দিছে তো আমাক কৈছে যে ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব এই গ্ৰাফটোৰ পৰা আমি গম পাই গৈছোঁ যে শূন্যৰ সংখ্যা কিমান হ'ব অকল ইয়াতে কাটিছে তো শূন্যৰ সংখ্যা কিমান হ'ব 1 হ'ব শূন্যৰ সংখ্যাটো 1 পাই গ'লো কিন্তু শূন্য কিমান হ'ব শূন্যৰ সংখ্যা এটা গম পাইছোঁ কিন্তু শূন্যটো কিমান হ'ব তুমি যদি ভালকৈ দেখা ইয়াতে xৰ মান কিমান 1 2 3 তাৰ মানে x ইকুৱেল টু 3 নহয় জানো x ইকুৱেল টু 3 আছে এইটো xৰ মান কিমান 3 তাৰ মানে এই x ইকুৱেল টু 3 টোই কি হ'ব তোমাৰ শূন্য হ'ব বুজি পালা এই x ইকুৱেল টু 3 টোই কি হ'ব শূন্য হ'ব তো এনেকুৱা গ্ৰাফ দিখিনি তোমাক ক'ব পাৰে যে শূন্যৰ সংখ্যা কিমান আৰু শূন্যটো কিমান ওলাই দিয়া তো আমি এনেকৈ ধুনীয়াকৈ ওলাই দিব পাৰিম বুজি পালা সো হোপ তোমালোকে এনেকুৱা টাইপৰ কোৱেশ্চন যদি আহে পৰীক্ষাত তোমালোকে নিশ্চয় কৰিব পাৰিবা সো এতিয়ালৈকে তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমাৰ ফ্ৰেণ্ডছবিলাকক শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও এই ভিডিঅ' লেকচাৰবিলাক চাইখিনি ভালকৈ শিকিব পাৰে আৰু ভাল ৰিজাল্ট কৰিব পাৰে সো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ক্লাছত এইটো চেপ্টাৰৰ বাকীখিনি আমি আলোচনা কৰিম ঠিক আছে বাই বাই